মৰ্নিং গাইজ আকৌ এবাৰ নতুন নিউ ভিডিঅ' বহুত দিন ভিডিঅ' দিয়া যোৱা নাছিলে তো আজি ভিডিঅ'টো কি কাৰণ বনাইছোঁ আপোনালোকক মই দেখাম আৰু ক'ৰবাত জেগাত যাই আছোঁ কি কাৰণ আজি কিবা এটা অকেজন হয় স্পেচিয়েল অকেজন সেইটো কাৰণে আমি গৈ আছোঁ চাই থাকক ক'ত যাই আছোঁ গৈ কেনে দেখাই আছোঁ যাব পাৰিছে আজি ডমস্কৰ স্কুলত নাৰ্চাৰী নতুন ষ্টুডেণ্টবিলাকৰ আজি ইণ্টাৰভিউ এক্সাম চলি আছে নিউ এডমিশ্যন ফাইনেল আহি গ'লোঁ আমি য'ত আহিব বিচাৰিছিলোঁ চাব পাৰে অলপ আপ ৰাস্তা হয় ক'ত আহিছোঁ দেখাই আছোঁ চাই থাকক কোনখিনি দেখা হৈ যায় নহয় দিয়া বুলি গণ্য কৰা এতেকে তোমালোকে শৰীৰৰ অভিলাষৰ বশ হ'বলৈ তোমালোকৰ মৃত শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিবা আৰু নিজ নিজ অংগ প্ৰত্যংগবোৰক
অধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিবা। অলপমান চালে আপোনালোকে ভাবিছে কি কৰি আছোঁ, তো একো নাই। জাষ্ট আজি কল্যাণী বৰ্মন যোনটো মোৰ ভণ্টি, তাইৰ আজি বাৰ্থডে হয়, তো সেইটো কাৰণে আমি আহিলোঁ তাইৰ য'ত আছে তাই। তো বাকী এইখিনি ঠাইটো কেনেকুৱা, ঠাইটো মই আপোনালোকক দেখাই আছোঁ, অলপ দেখাই থাকিম, চাওক। হয় য'ত আপোনাৰ চাৰ্চ কাহিলীপাৰা লেখা আছে, তথাপিতো আমাৰ সেইপিনে কাহিলীপাৰাৰ যোনটো আমাৰ শ্মশানটো আছে, এইটো শ্মশানটো লগতে মই এটা বিশেষ পাৰ্চন ইয়াতে আছে, মই আপোনালোকক দেখাই আছোঁ। এই বিশেষ পাৰ্চনটোৰ নাম হয় দীপশিখা হাজৰিকা, ডেট অফ বাৰ্থ 07/12/1994 আৰু ডেট অফ ডেথ আপোনাৰ 04/10/2022। এইটো আপোনাৰ দীপশিখা হাজৰিকা, আপোনালোকে জানে যদি, কিন্তু আমাৰ আছামৰ মাউণ্টেইন ক্লাইম কৰিছিলে। তো কি কাৰণত চাগে দুৰ্ঘটনাত তেখেতৰ ডেথ হৈ গৈছে, তো তেখেতৰ এইটো কবৰটো ইয়াতে আছে। বাকী মই বেলেগ গীৰ্জাঘৰৰো ইয়াতে কবৰবোৰ আছে, মই আপোনালোকক দেখাই আছোঁ, চাই থাকক। যদি আমি ইয়াৰ পৰা আৰু অকণমানি ওপৰত যাওঁ যদি, তো চাব পাৰে আৰু বেলেগ জাগা আছে, মই আপোনালোকক দেখাই আছোঁ, চাওক। চাব পাৰে এইটো কোনটো মণ্ডলীৰ শ্মশান হয় মই ক'ব পৰা নাই। তাৰ ওপৰত আৰু আছে, মই আপোনালোকক দেখাই আছোঁ, চাওক। আপোনাৰ মালিগাঁও পাহাৰৰ ওপৰত এইটো আদিমগিৰি বুলি কয় জেগাটোৰ নাম। এইটো বহুতেই ওপৰত আছে, ইমানো ওপৰত নহয়, তথাপিও যিহেতু মই গাড়ী চলি থকাৰ কাৰণে ৰাস্তাবোৰ মোৰ ভিডিঅ' কৰা হোৱা নাই। কেতিয়াবা যদি সময় মিলে বা চান্স পাওঁ, আপোনালোকক মই ৰাস্তাবোৰো দেখাম, কেনেকুৱাকৈ ৰাস্তাবোৰ হয়। বাকী আৰু ওপৰত যাই আছোঁ, আৰু ওপৰত অকণমানি আৰু বেলেগ চাৰ্জৰ আপোনাৰ শ্মশানবোৰ আছে, দেখাই আছোঁ। জংঘল হয়, তথাপিও মাজে বেলেগ মণ্ডলী বা ইয়াৰে ঠাই বাসিন্দাবোৰেও আহি বস্তুবোৰ অলপ চাফা কৰি যায়, যিহেতু এতিয়া আপোনাৰ ঠাণ্ডা ছিজন, গাছবোৰ শুকাই গৈছে। পাহাৰৰ ওপৰৰ পৰা আপোনালোকৰ দেখাম মই, যদি দেখা পায়, যোনটো মালিগাঁও ব্ৰিজ যোনটো নতুন বনাইছে, তাৰ পৰা দেখা পায়, লগতে কামাখ্যা মন্দিৰো চাগে অকণমানি দেখা পায়। মই পাৰিলে আপোনালোকক দেখাই আছোঁ। অকলে আহিছোঁ মই, অকলে মানে মাহঁতে আছে ভণ্টিৰ লগত, মই আহিছোঁ অলপমান এক্সপ্ল'ৰ কৰিব কাৰণে, চাই থাকক। এনেকুৱাকৈ উঠি কেনে আমাৰ ক'ব গ'লে আমাৰ কাহিলীপাৰাৰ এটা ইয়াতে আছে, আৰু এটা 1 2 3 এইটো লাষ্ট চাগে 4th নম্বৰৰ পিনে আহিলোঁ নেকি আমি। দেখাই আছোঁ, চাওক কেনেকুৱাকৈ সিহঁতৰ বস্তুবোৰ বনায়, চাব পাৰে। এইটো শ্মশানৰ, এইটো কি বুলি শ্মশানে কয় নেকি, এইটো শ্মশানে হ'ব দিয়ক। তো লাষ্ট ওপৰৰ পিনে আছে। যদি আপোনালোকে ট্ৰেইনৰ আৱাজ শুনা পাই আছে, অলপ আগত আপোনাৰ মালিগাঁও ৰেলৱে ষ্টেচনো আছে, যে ট্ৰেইন চলি আছে। এনেকুৱাকৈ চবৰে শ্মশানবোৰ বনাই থৈছে। আপুনি সেই পাহাৰটো দেখা পাইছে, চাব অলপ চলপ গাড়ী চলি থকা, মোৰ কেমেৰা কোৱালিটি ইমান ভাল নহয়, তথাপিও এইটো আপুনি চাব পাৰে যোনটো মালিগাঁও ব্ৰিজ, এইটো মালিগাঁও ব্ৰিজ হয়। আৰু ইয়াৰ পৰা ক'ৰবাত কামাখ্যা মন্দিৰো দেখা পায়, চব কুঁৱলী হৈ আছে, সেইকাৰণে আপুনি অলপমান কুঁৱলীৰ কাৰণে ভিজিবিলিটি ইমান প্ৰপাৰ হোৱা নাই, চকু দি দেখা পাই আছে, ধৰক মোবাইলৰ কেমেৰাত আপুনি কেপচাৰ কৰিব পৰা নাই মই, যি হওক অকণমান আপোনালোকক দেখাইছোঁ, চাওক। কি আপোনালোকৰ চাংমা মাৰাক চব ট্ৰাইবেল মানুহবোৰ আছে। আপুনি চাব পাৰিছে, যদি প্ৰপাৰ গম পাইছে যে আপোনাৰ
চকু দি ভালে ভিউ দেখা পায় মোবাইলত কেপচাৰ কৰিব পৰা নাই কুঁৱলী ঠাণ্ডাও দিছে আজি অলপমান কেতিয়াবা মাজে মাজে ফুৰিও ভাল লাগে একো ডিষ্টাৰ্বেঞ্চ নাথাকে কোনো একো ক'ব নোৱাৰে ভালদৰে কামবোৰ বা ভালদৰে ফ্ৰীলি আৰু এই পাহাৰ এলেকাবিলাকত আপোনাৰ এনেও যোনটো অক্সিজেন লেভেলটো মজা আৰু ক্লিয়াৰো পোৱা যায় ভাল লাগে মাজে মাজে আহি তো মাজে মাজে আমি আহি থাকোঁ তো বাকী কেতিয়াবা চান্স পালে মই ৰাস্তাবোৰ দেখাম দিয়ক কথা কৈ দিওঁ ভণ্টি মানে কল্যাণী বৰ্মন মানে মই মাইনা বুলি তাইক সৰুৰ পৰাই কওঁ এতিয়াও মাইনা বুলিয়ে কোৱা যায় তো তাইৰ ডেট অফ বাৰ্থ আছিলে আপোনাৰ 12 ফেব্ৰুৱাৰী 1995 আৰু ডেট অফ ডেথ হ'ল আপোনাৰ 31 অক্টোবৰ 2023 ফাইনেলি এতিয়া আমি তলত নামি আছোঁ মানে আমি যাওঁ আৰু ফাইনেলি আজি ইয়াৰ পৰা যাব কাৰণে ওলাইছোঁ বাকী কি কৰোঁ যদি এতিয়া মা আৰু মই হস্পিটেল যোৱা কথা আছে আপোনালোকক অলপমান ক্লিপ তাতেও দেখাই থাকিম দিয়ক নিজকে চাই থাকিব ঘূৰি পাকি কেনে আৰু GMC হস্পিটেল আহি পালোঁ অলপমান দেখাম মেডিকেলত ভিডিঅ' কৰিবৰ কাৰণে ভাল নালাগে অলপমান দেখাই থাকিম কি কৰোঁ মই আপোনাৰ PMRT ডিপাৰ্টমেণ্টত য'ত মাৰ যোৱা সপ্তাহৰ পৰা কিবা আপোনাৰ থেৰাপি চলি আছিলে তো যোৱাকালি এসপ্তাহ খতম হ'ল আৰু নতুনকৈ আৰু এসপ্তাহ থেৰাপি লোৱা গৈছে সেইকাৰণে অহা যোৱা হৈ আছে তো বাকী ভিডিঅ' কৰা নাই হস্পিটেলত ভাল নালাগে যিহেতু